Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজি ভিডিঅ'ত আমি ডিছকাছ কৰিম এখন কুৱেশ্যন পেপাৰ এণ্ড সেইটো হ'ল হোজাই ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথমেটিক্স ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰটো। তো এই কুৱেশ্যন পেপাৰটোৰ জৰিয়তে তোমালোকে যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে মেথছ এক্সাম হোৱা নাই, তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে আৰু সেই কুৱেশ্যনবোৰ আমি কেনেকৈ ছল্ভ কৰিব লাগিব সেইখিনি তোমালোকে এই ভিডিঅ'ত তোমালোকে গম পাবা। এণ্ড যিকেইটা ডিষ্ট্ৰিক্ট যেনেকৈ আমাৰ নগাঁও ডিষ্ট্ৰিক্টত এতিয়ালৈকে এক্সাম হোৱা নাই বা আৰু যিকেইটা ডিষ্ট্ৰিক্টত মেথছৰ এক্সামখিনি কমপ্লিট হোৱা নাই, তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা, সম্পূৰ্ণকৈ চাবা যে কেনেকৈ আমি এই কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰিম। চ' আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম যিটো কুৱেশ্যন দিয়া আছে আমাৰ যে ছেকশ্যন 8 আমাৰ 45টা MCQ টাইপ কুৱেশ্যন আছে। চ' প্ৰথম কুৱেশ্যনটো হ'ল দ্য কমন ফেক্টৰ অফ টু কো-প্ৰাইম নাম্বাৰ বা দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে। তো যিহেতু আমি জানো যে সহমৌলিক সংখ্যাবোৰৰ সাধাৰণ উৎপাদক কি হয়, 1 হয়। ঠিক আছে, যেনেকৈ ছাপ'জ আমি ধৰি লৈছোঁ দুটা সহমৌলিক সংখ্যাৰ ভিতৰত দুটা ধৰি লৈছোঁ, এটা 3 আৰু এটা 4। তো ইয়াৰ কি হয় 3 আৰু 4ৰ যিটো সাধাৰণ উৎপাদক সেইটো কি হয় 1 হয়। তো সেইকাৰণে এই দুটা সহমৌলিক সংখ্যা বুলি কোৱা হয়। তো সহমৌলিক সংখ্যাৰ যিটো ডেফিনেশ্যন সেইমতে কি আহে, তো যি দুটা সংখ্যাৰ কমন ফেক্টৰ বা মানে সাধাৰণ উৎপাদক 1 হয় সেই সংখ্যাবোৰকে কি বুলি কোৱা হয়, সহমৌলিক সংখ্যা। তো ইয়াৰ আমাৰ উত্তৰটো কি হ'ব, মানে 1। এইটো অপশ্যনটো কোনটো হ'ব, বি, য'ত কি দিয়া আছে 1 দিয়া আছে। ঠিকে আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2 যে ₹2,450 is saved from ₹5,000. What is its expression in percentage? বা 5,000 টকাত আয় হয় 2,450 টকা, ইয়াৰ শতাংশত প্ৰকাশ কি হ'ব? তো এইটো আমি কেনেকৈ কৰিম যে প্ৰথমতে কি দিছে 5,000 ৰুপিজ দিয়া আছে আৰু তাত ছেভ কিমান কৰে 2,450। তো শতাংশত কৰিব গ'লে আমি তলত কি লিখিব লাগিব 5,000 ইয়াত লিখিম আৰু ওপৰত কি লিখিম আমি 2,450 আৰু ইনটু কিমান কৰিম 100%। তো ইয়াক যদি কৰোঁ আমি, তো প্ৰথমতে কি হ'ব, শূন্য এটা শূন্য কাটিব পাৰিম আৰু এই দুটা শূন্য কি হ'ব, এই 100ৰ দুটা শূন্য কেঞ্চেল যাব আৰু 245ক 5ৰে যদি আমি হৰণ কৰোঁ সেইটো উত্তৰ কি হ'ব 5 4 গুণ 20 আৰু 5 9 গুণ 45। তো উত্তৰটো কিমান পালোঁ 49%। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 49%। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। বাস্তৱ সংখ্যাবোৰ তলৰ গণিতীয় মৌলিক প্ৰক্ৰিয়াবোৰ মানি চলে। তো ইয়াত আমাৰ উত্তৰবোৰ দিয়া আছে যে a প্লাছ বি ইকুৱেল বি প্লাছ এ মাইনাছ বি ইকুৱেল বি মাইনাছ এ, আৰু 3 দিয়া আছে যে a ইনটু বি ইকুৱেল বি ইনটু এ, আৰু 4 দিয়া আছে a ডিভাইড বি ইকুৱেল বি ডিভাইড এ ফৰ ৰিয়েল নাম্বাৰ্ছ a এণ্ড b। এতিয়া এই চাৰিটাৰ ভিতৰত কি কৈছে, নাও চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং। যে প্ৰথম কি দিয়া আছে both 1 and 2 are correct। তো প্ৰথমতে আমি চাই লওঁ কুৱেশ্যনটো কি দিছে, পিছত আমি অপশ্যনবোৰ চাম। যে বাস্তৱ সংখ্যাবোৰ তলৰ গণিতীয় মৌলিক প্ৰক্ৰিয়াবোৰ মানি চলে। আমি যিহেতু জানো যে বাস্তৱ সংখ্যাবোৰৰ যিটো আমি ছাপ'জ ধৰি লৈছোঁ দুটা বাস্তৱ সংখ্যা, এটা ধৰি লৈছোঁ 2 আৰু এটা ধৰি লৈছোঁ 3। তো ইয়াত প্ৰথমত কি কৈছে a প্লাছ বি ইকুৱেল বি প্লাছ এ। তো যদি আমি 2 যোগ 3 কৰোঁ এইটো উত্তৰ কিমান হ'ব 5, আৰু যদি 3 যোগ 2 কৰোঁ তেতিয়া উত্তৰ কি হ'ব 5 হ'ব। তো প্ৰথমটো আমাৰ ঠিকেই আছে, তো এইটো ঠিকেই আছে। নেক্সট কি কৈছে, আমি যদি মাইনাছ কৰোঁ এইকেইটাক, মাইনাছ কৰিলে আমাৰ কি হ'ব, ছাপ'জ ধৰি লৈছোঁ 2 আৰু 3 ধৰিছিলোঁ আমি, তো 2 - 3 কৰিলে কি হ'ব, আমাৰ উত্তৰটো হ'ব -1। কিন্তু যদি আমি আকৌ উল্টাকৈ কৰোঁ 3 - 2 কৰোঁ তেতিয়া উত্তৰটো আমাৰ কি হৈ আছে 1 হৈ আছে। তো উত্তৰটো মিলা নাই, তো এইটো নট ইকুৱেল হ'ব। তো এইটো আমাৰ এইটো নহ'ব, তো আমাৰ ছেকেণ্ডটো নহয়। পিছত আমাৰ নেক্সট যিটো আমাৰ অপশ্যন দিয়া আছে, ইয়াত কি দিয়া আছে a ইনটু বি ইকুৱেল বি ইনটু এ। তো ইয়াকো যদি আমি কৰি চাওঁ 2 × 3 কৰিলে কি হ'ব 6 হ'ব, আৰু 3 × 2 কৰিলেও কি হ'ব আমাৰ 6 হ'ব। তো এইটো মিলিছে। আকৌ 4 নম্বৰটো কি দিছে, যে যদি ডিভাইড কৰোঁ আমি মানে হৰণ কৰোঁ, যেনেকৈ 2 ডিভাইড 3 আছে, তো এইটো কি হ'ব 2 ডিভাইড 3 কৰিলে আমি 2/3 ভগ্নাংশত লিখিব পাৰোঁ। আকৌ 3 ডিভাইড 2 কৰিলে কি হ'ব আমাৰ উত্তৰটো 3/2। তো ইয়াত কি হৈছে, ভগ্নাংশ দুটা বেলেগ বেলেগ হৈছে, তো ইয়াৰ মানো বেলেগ হ'ব। তো এই দুটা আমাৰ কি নহ'ব, একেই নহ'ব। তো ইয়াত আমাৰ কোনটো হৈছে যে যেতিয়া যোগ কৰিছোঁ যোগফলটো যদি আমি
উল্টাকেও যদি কৰোঁ তেতিয়াও মানটো কি হ'ব একেই হ'ব আৰু পূৰণৰ ক্ষেত্ৰতো একেই হ'ব ঠিক আছে তো ইয়াৰ আমাৰ উত্তৰ কি হ'ব অপশ্যন 1 আৰু অপশ্যন 3 তো সেইটো অপশ্যন আমাৰ ক'ত দি আছে সেইটো দি আছে আমাৰ বিত দি আছে both 1 and 3 are correct তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ঠিকে আছে নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কি দি আছে দ্য ভেলিউ অফ x প্লাছ y টু দি পাৱাৰ 0 বাই 5 টু দি পাৱাৰ 0 ইজ তো ইয়াৰ উত্তৰ কি হ'ব প্ৰথমতে আমি এটা বস্তু জানিব লাগিব যিকোনো সংখ্যাৰ ওপৰত যদি ঘাতটো শূন্য থাকে বা পাৱাৰ 0 থাকে তেতিয়া কি হয় মানটো 1 হয় সাপোজ ইয়াত কি দি আছে x প্লাছ y টু দি পাৱাৰ 0 দিয়া আছে আৰু তলত কি আছে 5 টু দি পাৱাৰ 0 আমি কি কৈছোঁ যিকোনো সংখ্যাৰ ওপৰত যদি কি থাকে পাৱাৰটো যদি আমাৰ 0 থাকে তেতিয়া ইয়াত মান কি হ'ব 1 হ'ব আৰু 5 টু দি পাৱাৰ 0 মানো কি হ'ব 1 হ'ব তো 1/1 মানে কি হ'ব আনসাৰ 1 হ'ব তো ইয়াৰ আমাৰ উত্তৰটো কি হ'ব অপশ্যন বি 1 ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 ফৰ এনি ৰিয়েল নম্বৰ a greater than 0 there exist two co-prime integers m and n and n greater than 0 then a to the power m by n equal কি হ'ব তো ইয়াত ভালদৰে বুজিব লাগিব যে আমাৰ ইয়াত কি দি আছে a to the power m by n কি হ'ব তো প্ৰথমতে যদি আমি ইয়াক এনেকৈ লিখোঁ প্ৰথমতে সাপোজ a to the power m লিখিলোঁ আৰু যেহেতু তলত n আছে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ মানে a to the power m হোল ব্ৰেকেট টু দি পাৱাৰ 1 by n ঠিক আছে কাৰণ দুটা ইনটু কৰিলে কি হ'ব m আৰু 1 ইনটু কৰিলে কি হ'ব m হ'ব তো m by n হৈ যাব তো আমি আগতো পাইছিলোঁ যে কিছুমান সংখ্যাক যদি আমি এনেকৈ সাপোজ আমাৰ ৰুট 2 থাকে ৰুটটোক আমি কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 1 by 2 লিখোঁ যদি আমাৰ এনেকৈ থাকে যে 2 আছে ইয়াত 3 আছে তেতিয়া আমি কেনেকৈ লিখোঁ 2 টু দি পাৱাৰ 1 by 3 হিচাপে লিখোঁ ঠিক আছে তো ইয়াত কি আছে 1 by n আছে তো 1 by n টো যদি 1 by 3 থাকিলে আমি এনেকৈ লিখোঁ ৰুটৰ বাহিৰত 3 থাকে আৰু 2টো ভিতৰত থাকে তো ইয়াক আমি কেনেকৈ লিখিম এই গোটেই বস্তুটোক আমি লিখিম ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে ৰুটৰ ভিতৰত কি থাকিব a টু দি পাৱাৰ m থাকিব আৰু যেহেতু ইয়াত বাহিৰত n আছে এই nটো ইয়াত থাকিব তো এনেকুৱা অপশ্যনটো আমি বিচাৰিব লাগিব এইটো ক'ত আছে যে ৰুটৰ ভিতৰত a টু দি পাৱাৰ m আৰু বাহিৰত কি আছে n আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি আশা কৰোঁ বুজি পাইছা তোমালোকে বস্তুটো ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে সংখ্যা ৰেখাত -4 আৰু 0ৰ মাজত অৱস্থান কৰা অখণ্ড সংখ্যাটো হৈছে তো -4 যদি আমি সংখ্যা ৰেখা এটা আঁকোঁ তো মাজত কি হয় 0 হয় ইয়াত কি হয় মাইনাছৰ সংখ্যাবিলাক হয় ইয়াত প্লাছৰ সংখ্যাবিলাক হয় তো ইয়াত -4 মানে কি দিছে -2 হ'ব -3 হ'ব যদি আৰু বহাই দিওঁ এফালে কি হ'ব -4 হ'ব ঠিক আছে তো -4 আৰু 0ৰ মাজত কি আছে তো আমাৰ চাৰিটা অপশ্যন দিয়া আছে তো ইয়াত কোনটো আছে ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কি হ'ব -3 কাৰণ -3টো ক'ত আছে মাজত আছে বাকী সংখ্যাকেইটা ক'ত আছে -4 আৰু 0ৰ বাহিৰত আছে ঠিকে আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 কি দিয়া আছে যে দ্য জিৰ'জ অফ দ্য পলিনমিয়েল x প্লাছ 4 ইজ কি হ'ব তো যদি আমাৰ এনেকুৱা কুৱেশ্যন আহে যে x প্লাছ 4 বহুপদৰ শূন্যবোৰ হৈছে ঠিক আছে তো আমি প্ৰথমতে কি লিখিব লাগিব যেটো আমাৰ দিয়া আছে কুৱেশ্যন x প্লাছ 4 দিয়া আছে তো এইটো ইকুৱেল টু 0 লিখিব লাগিব তেতিয়া আমাৰ x ৰ মানটো ওলাব তো x কি হ'ব যে 4টো যদি এফালে গুচি যায় -4 হ'ব তো আমাৰ x ৰ মান কি হ'ব অনলি -4 হ'ব তো ইয়াত উত্তৰ দিয়া আছে অপশ্যন এ আমি চাব লাগিব ইয়াত কি দিয়া আছে কেৱল +4 বিত কি দিয়া আছে কেৱল -4 তো এইটোৱে হ'ব আমাৰ উত্তৰটো অপশ্যন বি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 চাৰিজন ছাত্ৰই সমীকৰণ 4x + 3y = 12ৰ বাবে তলৰ সমাধান কেইটা পালে এতিয়া শুদ্ধ উত্তৰটো লিখা তো চাৰিটা আমাৰ সমাধান দিয়া আছে তো ইয়াত আমি চাব লাগিব যে কোনটো ইয়াৰ লগত মিলিব তো আমি এটা এটাকৈ ইয়াৰ মানবোৰ বহাই যাব লাগিব যেনেকৈ সমীকৰণটো প্ৰথমত লিখি ল'ব লাগিব কি দিয়া আছে 4x + 3y = দিয়া আছে 12 তো প্ৰথমতে আমাৰ x ৰ মান দিয়া আছে 0 x ৰ মান দিয়া আছে 0 আৰু -4 তো যদি 0ৰ মানটো আমি x ৰ জেগাত বহুৱাওঁ এনেকৈ 4 × 0 +
3 ইনটু y, y মানে কি দি আছে -4 আছে। আমি চাওঁ কিমান ওলায়, তো ইয়াত 0 হ'ব, 3 ইনটু 4 কিমান হয় -12, তো 0 -12 কি হ'ব -12, তো ইয়াততো আছে 12, তো ইয়াৰ লগততো মিলা নাই, তো এইটো আমাৰ সমাধান নহয়। তেনেকৈ যদি আমি মানবোৰ বঢ়াই যাওঁ তেতিয়া আমি চাব লাগিব যে কোনটো ক্ষেত্ৰত ইয়াত 12 ওলাব। নেক্সট যেনেকৈ আমাৰ অপশ্যনটো কি দি আছে যে -3 দি আছে, তো 4 এক্সৰ জেগাত দি আছে -3, তো 4 ইনটু -3 প্লাছ 3 ইনটু y, ৰ জেগাত কি দি আছে 0 দি আছে, তো 0 ইনটু কৰিলে ইয়াত কি হ'ব 4 ইনটু 3 -12, আৰু ইয়াত কি হ'ব 0, তো ইয়াতো হৈ আছে -12, তো ইয়াতো আমাৰ 12 হোৱা নাই, তো আমাৰ এই দুটা অপশ্যনটো নহয়। তো নেক্সট আমাৰ কি দি আছে 0 আৰু 4 দি আছে, তো আমি এইটোত বহাই চাওঁ কি হয়, যে আমাৰ কি দি আছে সমীকৰণটো 4x আছিল, তো 4 ইনটু 0 কি হ'ব 0 হ'ব, প্লাছ কি দি আছে 4 আছে ৰ জেগাত, তো 3 ইনটু 4 কি হ'ব 12 হ'ব, আৰু ইয়াৰ মানটো 12 হ'ব, তো এইটো হৈছে। আৰু লাষ্টৰ অপশ্যনটোত কি দি আছে 4 ইনটু এক্স, আৰু এক্সৰ জেগাত কি আছে 3 আছে, তো ইয়াত যদি আমি 4 ইনটু এক্স মানে 3 বহাওঁ, আৰু যদি 3 ইনটু y মানে 3 ইনটু 0 0 হ'ব, ঠিক আছে, 3 ইনটু 0 0, ইয়াৰ পৰা আমি 4 ইনটু 3 কিমান পাইছোঁ 12, তো ইয়াতো আছে 12, তো মিলিছে, মানে এই দুটাৰ ক্ষেত্ৰতে কি হ'ব আমাৰ সমীকৰণ, এই দুটা আমাৰ কি হ'ব সমাধান হ'ব। তো ইয়াত 3 আৰু 4 থকা অপশ্যন ক'ত আছে, আমি তলত যদি আমি অপশ্যনকেইটা ভালদৰে চাওঁ, তো ইয়াত অপশ্যন যিটো চি আছে তাত কি দি আছে 3 আৰু 4 উভয়ে সমাধান, তো এইটো আমাৰ উত্তৰটো হ'ব। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9, -2,4, 3, -1, 1,2 আৰু -3, -5 বিন্দুকেইটাৰ প্ৰতিটোৱে ক্ৰমে, তো ইয়াত আমাৰ অপশ্যনকেইটা এইফালে আছে, কোনটো মানে চুকত পৰিব। আমি যদি আমি হেৰি কোঅৰ্ডিনেট জিঅ'মেট্ৰি বা স্থানাংক জ্যামিতি যদি আমি ভালকৈ বুজি পাইছিলোঁ, তাত কি আছিল যে 4টা চুক থাকে, এইটো হ'ল প্ৰথম চুক, য'ত কি থাকে এক্স আৰু ৱাইৰ মানকেইটা কি থাকে দুয়োটাই পজিটিভ থাকে, হয়নে, আৰু যিটো দ্বিতীয় চুক থাকে তাত কি হয় মাইনাছ প্লাছ হয়, তৃতীয় চুকত কি হয় মাইনাছ মাইনাছ হয়, আৰু চতুৰ্থ চুকত কি হয় প্লাছ মাইনাছ হয়। তো সেই হিচাপে আমি চাব লাগিব যে প্ৰথম যিটো আমাৰ দিয়া আছে স্থানাংকটো কি দিয়া আছে -2,4 দি আছে, তো -2,4 কোনটো চুকত হ'ব আমাৰ দ্বিতীয় চুকত হ'ব, তো প্ৰথমটো আহিলে আমাৰ ক'ত দ্বিতীয়, ছেকেণ্ড, যিটো আমাৰ ছেকেণ্ড যিটো আমাৰ পইণ্ট দিয়া আছে সেইটো কি দিয়া আছে 3, -1, 3 মানে প্লাছ মাইনাছ, সেইটো আমাৰ চতুৰ্থ, ফ'ৰ্থ ইয়াত আহিব, এইটো আমাৰ আহিব ফ'ৰ্থত আহিব, ঠিক আছে। পিছত দিয়া আছে দুয়োটাই প্লাছ দিয়া আছে মানে এইটো ফাৰ্ষ্টত আহিব, ফাৰ্ষ্ট, ঠিক আছে, আৰু পিছৰটো মাইনাছ মাইনাছ মানে ক'ত হ'ব থাৰ্ডত হ'ব বা তৃতীয় চুকত হ'ব। তো আমাৰ ক্ৰমটো কি মনত ৰাখিব লাগিব, প্ৰথমত হ'ব দ্বিতীয়, তাৰপিছত হ'ব চতুৰ্থ, ঠিক আছে, চতুৰ্থ, তাৰপিছত হ'ব প্ৰথম, তাৰপিছত হ'ব তৃতীয়, তো 2, 4, 1, 3, তো এইটো আমাৰ উত্তৰটো হ'ব 2, 4, 1, 3, তুমি চাওঁ ক'ত দি আছে 2, 4, 1, 3, তো প্ৰথম অপশ্যনটো কি দি আছে ছেকেণ্ড, ফ'ৰ্থ, ফাৰ্ষ্ট আৰু থাৰ্ড কোৱাড্ৰেণ্ট, তো এইটোৱে আমাৰ উত্তৰটো হ'ব অপশ্যন এ। ঠিকে আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, কি দি আছে তলৰ প্ৰতিটো বহুপদতে এক্সৰ সহগ মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াত আমাৰ এক্সৰ সহগখিনি উলিয়াব লাগে, এক্স স্কুৱেৰৰ সহগ, তো ইয়াত প্ৰথম যিটো আমাৰ দিয়া আছে বহুপদ, ইয়াত এক্স স্কুৱেৰৰ আগত কি আছে একোৱেই নাই, একো নাথাকিলে আমি 1 ধৰিব লাগে, তো এক্স স্কুৱেৰৰ সহগ কিমান হ'ব ইয়াত 1 হ'ব, ঠিকে আছে। আমাৰ যিটো ছেকেণ্ড বহুপদ দিয়া আছে তাত এক্স স্কুৱেৰ দিয়া নাই, সেই পদটোৱে নাই, তো তেতিয়াহ'লে ইয়াত এক্স স্কুৱেৰ সহগ কি হ'ব 0 হ'ব, ঠিকে আছে। তো আমাৰ নেক্সট কি দিয়া আছে 3 নম্বৰ যিটো বহুপদ দিয়া আছে তাত এক্স স্কুৱেৰ আগত কি আছে মাইনাছ আছে, আৰু আগত একো নাই, তো মানে -1 বুজাব এইটোৱে, ঠিকে আছে। আৰু যিটো 4 নম্বৰ দিয়া আছে তাত এক্স স্কুৱেৰৰ আগত কি আছে 2 আছে, তো ইয়াৰ সহগ কি হ'ব 2 হ'ব। তো যদি আমি এনেকৈ মিলাই যাওঁ, তো প্ৰথমটো আছে আমাৰ 1, প্ৰথমটোৰ কাৰণে যদি 1 হয় সেইটো মিলিছে বিৰ লগত, ঠিকে আছে, যিটো আমাৰ প্ৰথমটো মিলিছে আমাৰ বিৰ লগত, দ্বিতীয়টো মিলিছে আমাৰ 0, তো চিৰ লগত মিলিছে, তৃতীয়টো আছিল আমাৰ কিমান -1, তো এইটো ডিৰ লগত মিলিছে, আৰু চতুৰ্থ যিটো আছে সেইটো 2, তো এৰ লগত মিলিছে। তো এনেকৈ যদি আমি মিলাওঁ 1 মিলিছে বিৰ লগত, ঠিক আছে, 2 মিলিছে চিৰ লগত, আৰু 3 মিলিছে ডিৰ লগত, আৰু 4 মিলিছে এৰ লগত, তো এইটো আমাৰ অপশ্যন এ হ'ব, কাৰণ ইয়াত 1 বি কি দি আছে 2 চি 3 ডি আৰু 4 এ দি আছে, ঠিকে আছে।
তাৰপৰা নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11টো কি দিয়া আছে ইন এ ৰাইট এংগল ট্ৰাইংগল এ বি চি এংগল এ ইকুৱেল 90 ডিগ্ৰী এণ্ড এ বি ইকুৱেল এ চি হোৱাট ইজ দ্য ভেলিউ অফ এংগল বি বা সমকোণী ত্ৰিভুজ দিয়া আছে তো আমি এটা সমকোণী ত্ৰিভুজ যদি আমি ইয়াত আঁকি লওঁ ঠিক আছে ইয়াত এ 90 ডিগ্ৰী দিয়া আছে তো ইয়াত 90 ডিগ্ৰী এইটো হ'ব আৰু এ বি আৰু এ চি কি দিয়া আছে সমান দিয়া আছে তো এ বি আৰু এ চি যদি সমান হয় তো মানে এ বি ছাপ'জ আমি ধৰি লৈছোঁ এইটো বি ঠিক আছে এ বি আৰু এইটো ধৰি লৈছোঁ চি তো এই দুটা বাহু কি দিয়া আছে সমান দিয়া আছে মানে এইটো সমদ্বিবাহু সমকোণী ত্ৰিভুজ হয় ঠিক আছে আৰু এংগেল বিৰ মান কি হ'ব যিহেতু আমি জানো যে সমদ্বিবাহু ত্ৰিভুজত এই দুটা কোণো কি হয় সমান হ'ব সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় তো ইয়াত যদি আমি কৰি চাওঁ যে যিটো আমাৰ নিয়ম আছিল যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় তাৰ মাজত আকৌ এংগেল এটো কি দিয়া আছে 90 ডিগ্ৰী দিয়া আছে তো ইয়াত বি আৰু চি সমান তো ইয়াত আমি এনেকৈ লিখিব পাৰিম যে এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি ইকুৱেল 180 ডিগ্ৰী য'ত এংগেল এ কি দিয়া আছে 90 ডিগ্ৰী দিয়া আছে আৰু এংগেল বি আৰু এংগেল চি ইকুৱেল তো এংগেল বি চিৰ জেগাতো এংগেল বি লিখিব পাৰোঁ এইটো 180 বুজাব নেক্সট যদি 90টো এফালে গুচি যায় 90 এফালে গুচি গ'লে কি হ'ব যে মাইনাছ হৈ যাব আৰু ইয়াত কি হ'ব অংকটো এফালে কৰিছোঁ তো ইয়াত যদি আমি কৰোঁ যে ইয়াত কি হ'ব 2 এংগেল বি কাৰণ বি দুবাৰ আছে 2 এংগেল বি ইজ ইকুৱেল কি হ'ব 90টো এফালে গুচি গ'লে মাইনাছ হৈ 180 পৰা 90 গ'লে কি থাকিব 90 থাকিব 90 ডিগ্ৰী তো বি কি হ'ব এংগেল বি 2টো ইয়াত কি হ'ব হৰণ হৈ যাব তো 90 ডিভাইডেড বাই 2 তো 90 ডিভাইডেড বাই 2 কিমান হয় এংগেল বি ইকুৱেল হ'ব 45 ডিগ্ৰী তো 45 ডিগ্ৰী ইয়াত উত্তৰ আছে তো ইয়াত অপশ্যন কোনটো হ'ব অপশ্যন বি বি ইকুৱেল কি হ'ব 45 ডিগ্ৰী ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে ইন দ্য গিভেন ফিগাৰ দ্য মেজাৰ অফ এংগেল বি এ চি তো ইয়াত যিটো ছবি দিয়া আছে ইয়াত বি এ চিৰ মান উলিয়াব লাগে তো প্ৰথমতে আমি ছবিটো ভালদৰে চাই লওঁ ইয়াত কি দিয়া আছে ইয়াত এটা বাহু এ বি 6 দিয়া আছে এইটো বাহু 5 এইটো বাহু 5 মানে এই দুটাও কি মানে সমদ্বিবাহু ত্ৰিভুজ দিয়া আছে কাৰণ দুটা বাহু কি আছে সমান আছে তো ইয়াৰ আমি কি পাইছিলোঁ অলপ আগত এনেকুৱা এটা অংক পাইছিলোঁ যে যিটো সমদ্বিবাহু ত্ৰিভুজৰ যিটো সমান বাহুৰ বিপৰীত যিবিলাক কোণ থাকে এই কোণবোৰ কি হ'ব সমান হ'ব ঠিকে আছে তো আমি ইয়াত ক'ব পাৰোঁ যে এইটো যদি 50 ডিগ্ৰী দিয়া আছে এংগেল এও কি হ'ব 50 ডিগ্ৰী তো ইয়াত আমি কোনটো কোণ উলিয়াব লাগে এংগেল বি এ চি মানে এই কোণটোৰ কথাই কৈছে তো এই গোটেই কোণটো কি হ'ব এই বিৰ সমান হ'ব তো বি যদি 50 ডিগ্ৰী হয় এও কি হ'ব 50 ডিগ্ৰী তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন এ এংগেল বি এ চি ইজ ইকুৱেল কিমান হ'ব 50 ডিগ্ৰী ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 ইন দ্য it is given that triangle ABC congruent triangle FD congruent মানে আমাৰ কি দি আছে সৰ্বাংগসম ত্ৰিভুজ দি আছে আৰু AB ইকুৱেল 5 সেন্টিমিটাৰ এংগেল B ইকুৱেল 40 ডিগ্ৰী এণ্ড এংগেল A ইকুৱেল 80 ডিগ্ৰী দেন হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু তো তলত কিছুমান উক্তি দি আছে কোনটো সত্য হ'ব এইটো উলিয়াব লাগে তো প্ৰথমতে আমি ইয়াত সৰুকৈ আঁকি লওঁ যে কি কৈছে ত্ৰিভুজ ABC তো এইটো A B C এই ত্ৰিভুজটোৰ লগত আৰু এটা ত্ৰিভুজ দিয়া আছে নাম কি এফ ডি আৰু ই এনেকৈ দিয়া আছে এফ ডি ই ত্ৰিভুজ দুটা কি সৰ্বাংগসম ত্ৰিভুজ মানে কি ইয়াৰ গোটেইকেইটা বাহু আৰু গোটেইকেইটা কোণ এটা ত্ৰিভুজৰ আনটো ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ সৈতে সমান হ'ব ইয়াত কোণটো কিমান কোণ দিয়া আছে আমাৰ প্ৰথম যিটো কোণ দিয়া আছে সেইটো দিয়া আছে যে এংগেল বি ইকুৱেল 40 ডিগ্ৰী মানে এই যিটো কোণ আছে সেইটো হ'ল 40 ডিগ্ৰী ঠিক আছে আৰু এ বি যিটো বাহু আছে সেইটো দিয়া আছে 5 সেন্টিমিটাৰ হয় 5 সেন্টিমিটাৰ আৰু এংগেল এই কোণটো দিয়া আছে 80 ডিগ্ৰী এইটো 80 ডিগ্ৰী দিয়া আছে তো এই যিকেইটা দিয়া আছে এফালেও কি হ'ব অনুৰূপ কোণ আৰু বাহুবোৰ একেই হ'ব তো ইয়াত আমাৰ কোনটো উক্তি সত্য দিয়া আছে সেইটো উলিয়াব লাগে তো প্ৰথম উক্তিত কি দিয়া আছে ডি এফ ইকুৱেল 5 সেন্টিমিটাৰ ডি এফ 5 সেন্টিমিটাৰ হ'ব কাৰণ এ বি আৰু ডি এফ সমানেই হ'ব লাগিব
এফ কিমান দিয়া আছে 60 ডিগ্ৰী এফ ইয়াততো 80 আছে ইয়াত এফটো 60 হ'ব নোৱাৰে তো এইটো ভুল দিয়া আছে আমাৰ বি কি দিয়া আছে ডি এফ মানে 5 চেণ্টিমিটাৰ এইটো ঠিকেই আছে এ বিৰ লগত ডি এফ মিলিবই আৰু এংগল ই 60 দিয়া আছে তো ইয়াত এংগল ই এইটো কাৰ লগত মিলিব চিৰ লগত মিলিব তো প্ৰথমতে আমি চিটো উলিয়াই ল'ব লাগিব চিটো কিমান ডিগ্ৰী তো যদি ইয়াত বাকী দুটা কোণ দিয়া আছে এটা 80 আৰু এটা দিয়া আছে 40 ঠিক আছে এই দুটা যোগ কৰিলে কিমান হৈ আছে 120 হৈ আছে আৰু টোটেল কিমান হয় আমাৰ 180 হয় ইয়াৰ পৰা যদি মই মাইনাছ কৰি দিওঁ ইয়াত কিমান হ'ব 60 তো এইটো 60 পাম আমি এই কোণটো আমি 60 ডিগ্ৰী পাম তো ইয়াৰ লগত ইউ মিলিব তো ইউ কি হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব তো ইয়াৰ সঠিক উত্তৰ আমি পাই গৈছোঁ এইটো কি হ'ব অপশ্যন বি ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 ইন দ্য ফিগাৰ এৰিয়া এ বি চি ডি ইজ ইকুৱেল ডেছ প্লাছ এৰিয়া ই ডি চি বি তো প্ৰথমতে আমি চাই ল'ব লাগিব ইয়াত কি কৈছে কোনটো এৰিয়াৰ কথা কৈছে এ বি চি ডি তো এ বি চি ডি এটা কি হয় এইটো আমাৰ এইটো দিয়া আছে এৰিয়া এ বি চি ডি তো এ বি চি ডি ইকুৱেল ডেছ প্লাছ এৰিয়া ই ডি চি বি ই ডি চি বি হ'লে মাজৰ জেগাটো ই ডি চি বি আমাৰ মাজৰটো হয় এইখিনি ই ডি চি বি তাৰ লগত কোনটো প্লাছ কৰিলে আমি গোটেই এ বি চি ডিটো পাম তো এইখিনি জেগা বাকী আছে তো এইখিনি জেগা প্লাছ কৰিলে কি হ'ব গোটেই আমি চতুৰ্ভুজটো আমি পাই যাম তো ইয়াত এই জেগাটোৰ নাম কি দি আছে এংগল এ ডি মানে ত্ৰিভুজ এ ডি ই তো ত্ৰিভুজ এ ডি ই আমাৰ সঠিক উত্তৰ হ'ব তো এইটো হ'ব ত্ৰিভুজ এ ডি ই এই ত্ৰিভুজটো ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কি দি আছে যে দুটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত সিহঁতৰ কালিৰ অনুপাত হৈছে তো যদি দুটা সামন্তৰিক ধৰি লৈছোঁ এইটো এটা সামন্তৰিক ঠিক আছে এইটো সামন্তৰিক আৰু এটা সামন্তৰিক ধৰি লৈছোঁ এইটো তো কি দিয়া আছে যে দুটা ছবিটো অলপ হেৰি হৈছে যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত হ'ব লাগিব তো এইটো হৈছে আমাৰ ভূমিটো একে হ'ব লাগিব আৰু সমান্তৰাল ৰেখা একে ৰেখাৰ মাজত হ'ব লাগিব তো ইয়াত আমি আমি হেৰি পাইছিলোঁ যে উপপাদ্য হিচাপে পাইছিলোঁ যে দুটা সামন্তৰিক যদি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকে তাৰ কালি কি হয় সমান হয় তো ইয়াত কি কৈছে সিহঁতৰ কালিৰ অনুপাত হৈছে তো যিকোনো সমান বস্তুৰ অনুপাত ছাপ'জ ধৰি লৈছোঁ 5 আৰু 5 দুটা সমান ইয়াৰ অনুপাত সদায় কি হ'ব 1 হ'ব 1:1 হ'ব তেনেকৈ ইয়াত যদি কালিকেইটা সমানেই হয় তে ইয়াৰ ইহঁতৰ অনুপাতো কি হ'ব 1:1 হ'ব তো ইয়াৰ অপশ্যন কি হ'ব বি ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 ইন দ্য গিভেন ফিগাৰ এ বি চি ডি ইজ এ পেৰেলেলোগ্ৰাম ফাইণ্ড দ্য ভেলিউ অফ এক্স বা চিত্ৰত এ বি চি ডি এটা সামন্তৰিক এক্সৰ মানটো উলিয়াব লাগে তো আমি জানো যে সামন্তৰিকৰ কি হয় বিপৰীত কোণবোৰ সমান হয় তো ইয়াত আমাৰ বিপৰীত কোণকেইটা দিয়া আছে এইটো এটা বিপৰীত কোণ চি আৰু এংগল এ তো এংগল এ আৰু এংগল চি সমান হ'ব তো ইয়াত যদি মানবোৰ আমি বহাওঁ যে এংগল এ ইকুৱেল কি হ'ব এংগল চি হ'ব তো এংগল এৰ মান কিমান দিয়া আছে 3x মাইনাছ 50 ডিগ্ৰী ইকুৱেল কি দিয়া আছে এক্স প্লাছ 40 ডিগ্ৰী এইটো দিয়া আছে তো এক্সৰ মান উলিয়াব লাগে তো এক্সখিনি আমি এফালত আনিব লাগিব তো 3x মাইনাছ এক্স ইজ ইকুৱেল 50 যদি এফালে গুচি যায় তো 50 প্লাছ 40 ঠিক আছে তো ইয়াত 3x মাইনাছ এক্স কি হ'ব 2x হ'ব আৰু 50 মাইনাছ 50 প্লাছ 40 কিমান হ'ব 90 ঠিক আছে তো এক্স কিমান হ'ব ইয়াত 45 ডিগ্ৰী ঠিকে আছে তো ইয়াত আমাৰ উত্তৰটো আছে 45 ডিগ্ৰী হ'ব তো ইয়াত অপশ্যন কি হ'ব ডি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 কি দিয়া আছে যে এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ কালি হৈছে 8 চেণ্টিমিটাৰ স্কুৱেৰ ইয়াৰ অতিভুজৰ দৈৰ্ঘ্য হৈছে তো এইটো মেথছ আমি ভালকৈ বুজি পাব লাগিব যে কি কৈছে কুৱেশ্যনটোত যে আমি এনেকৈ ল'লে মানে কৰিবলৈ সুবিধা হ'ব বস্তুটো চ' ইয়াত কি দিয়া আছে যে এটা সমকোণী সমদ্বিবাহু চ' আমি আকৌ এনেকৈ আঁকি ল'ব লাগিব সমকোণী আৰু সমদ্বিবাহু মানে এই দুটা সমান বুলি ধৰি লৈছোঁ যে
ইয়াৰ কালি কিমান দিয়া আছে 8 সেন্টিমিটাৰ স্কোয়াৰ আমি ত্ৰিভুজৰ কালি কি হয় ফৰ্মুলা হাফ ইনটু বি ইনটু এইচ ইকুৱেল কি হয় কি দিয়া আছে আমাৰ 8 সেন্টিমিটাৰ স্কোয়াৰ দিয়া আছে ইয়াত যেহেতু সমদ্বিবাহুৰ ত্ৰিভুজ বুলি কৈছে ইয়াত এইটো যদি ভূমি হয় এইটো উচ্চতা হ'ব আৰু দুইটা সমান হ'লে কি আমি উচ্চতাৰ জেগাটো আমি কি লিখিব পাৰিম ভূমি লিখিব পাৰিম মানে বি লিখিব পাৰিম তো হাফ আমি কি লিখিব পাৰিম বি ইনটু বি লিখিব পাৰিম ঠিক আছে তো ইয়াত 2 টো এফালে গুচি গ'লে কি হ'ব ইনটু হ'ব আৰু বি ইনটু বি কি হ'ব বি স্কোয়াৰ তো বি স্কোয়াৰ ইকুৱেল কি হ'ব 8 ইনটু 2 হ'ব ঠিক আছে তো বি ইকুৱেল কি হ'ব যদি স্কোয়াৰটো উঠি যায় ইয়াত ৰুট আহিব আৰু 8 দুগুণ কিমান 16 তো বিৰ মান কিমান পালো আমি 4 ঠিক আছে তো ভূমি আমি 4 পাইছোঁ তো ইয়াত এইটো 4 হ'ব আৰু এইটো 4 হ'ব কাৰণ বি আৰু এইচ সমান বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজ যেহেতু তো ইয়াত অতিভুজটো উলিয়াব লাগে এইটো হ'ল অতিভুজ ঠিক আছে তো অতিভুজ উলিওৱাৰ আমাৰ সূত্ৰ কি আছিল পাইথাগোৰাছৰ সূত্ৰ তো সেইটো মতে কি আছিল অতিভুজ ইকুৱেল যদি আমি এইচ উলিয়াব যাওঁ বা হাইপোটেনাছ বুলি কয় তাক সূত্ৰটো কি আছিল বি স্কোয়াৰ প্লাছ এইচ স্কোয়াৰ এইটো আছিল আমাৰ বি এইচ নহয় বি স্কোয়াৰ মানে এইটোক যদি আমি হাইপোটেনাছটোক এইচ বুলি ধৰা হয় এইটোক হাইট বুলি নকৈ আমি পাৰপেণ্ডিকুলাৰ ক'ব পাৰোঁ তো এইটো কি হয় পি স্কোয়াৰ হ'ব আৰু বি স্কোয়াৰ আমি ইয়াত 4 দি আছে তো 4 স্কোয়াৰ আৰু পিৰ জেগাত আমি 4 লিখিব পাৰোঁ 4 স্কোয়াৰ তো 4 গুণ কিমান হয় 16 আৰু ইয়াত কিমান হ'ব উত্তৰ 32 হ'ব তো 32 থকা যেটো অপশন আছে সেইটোৱে হ'ব তো ইয়াৰ অপশনটো হ'ব আমাৰ কিমান অপশন এ ঠিক আছে অপশন এ আমাৰ সঠিক উত্তৰটো হ'ব আমাৰ নেক্সট কোৱেশ্চন কি দি আছে 18 যে এটা ঘনকৰ মুঠ পৃষ্ঠকালি হ'ল 96 সেন্টিমিটাৰ স্কোয়াৰ ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি হ'ব তো মুঠ পৃষ্ঠকালি এটা ঘনকৰ কি হয় 6l স্কোয়াৰ হয় ফৰ্মুলা আৰু ইয়াত 96 দিয়া আছে তো ইয়াত প্ৰথমতে আমি l স্কোয়াৰটো উলিয়াই আনো কিমান হ'ব l স্কোয়াৰ ইকুৱেল কি হ'ব 96/6 তো ইয়াৰ উত্তৰ কিমান হ'ব l স্কোয়াৰ ইজ ইকুৱেল কি হ'ব 6 গুণ 6 ঠিক আছে 6 গুণ 36 আৰু l হ'ব √16 হ'লে কি হ'ব l ইকুৱেল 4 হ'ব তো এলৰ মান 4 পালোঁ তো ইয়াত কি কৈছে পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলা কি হয় 4l স্কোয়াৰ হয় তো 4 ইনটু l স্কোয়াৰ মানে l মানে যদি 14 হয় l যদি 4 হয় তো ইয়াত l স্কোয়াৰ কি হ'ব 4 স্কোয়াৰ হ'ব ঠিক আছে তো 4 ইনটু 4 স্কোয়াৰ কিমান 16 ইনটু 4 কিমান 64 তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশন এ 64 সেন্টিমিটাৰ স্কোয়াৰ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 শংকুৰ পৃষ্ঠৰ সংখ্যা তো শংকুটো আমাৰ এনেকুৱা হয় তো শংকুৰ দুটা পৃষ্ঠ থাকে এটা আমাৰ কি থাকে বক্ৰ পৃষ্ঠ আৰু এটা তলৰ বৃত্তাকাৰ পৃষ্ঠ থাকে তো দুটা পৃষ্ঠ আমাৰ হ'ব তো অপশন কি হ'ব বি ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 যে আৰ ব্যাসাৰ্ধ বিশিষ্ট এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি তো আমি এইটো ফৰ্মুলা হয় যে অৰ্ধগোলকৰ যদি মুঠ পৃষ্ঠকালি আহে তেতিয়া আমাৰ ফৰ্মুলা হয় 3 পাই r স্কোয়াৰ আৰু যদি কয় বক্ৰ পৃষ্ঠকালি তেতিয়া কি হ'ব 2 পাই r স্কোয়াৰ অৰ্ধগোলক বুলি ক'লে আমাৰ এইটো হ'ব এণ্ড ইয়াত কি কৈছে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি টোটেল সাৰফেস এৰিয়া তো আমাৰ এইটো উত্তৰ হ'ব 3 পাই r স্কোয়াৰ তো এইটো অপশন আমাৰ কোড দিয়া আছে অপশন সি দিয়া আছে অপশন সি 3 পাই r স্কোয়াৰ ইউনিটস বা বৰ্গ একক So our next question to question number 21 42 শতকৰা ৰূপত প্ৰকাশ কৰিলে তো ইয়াৰ আমাৰ কেনেকৈ কৰিম উত্তৰটো আমি পিছত চাব লাগিব যে আমি কেনেকৈ কৰিম বস্তুটো 42 125 দিয়া আছে ইনটু 100% বুলি ক'লে আমি 100 দি ইনটু কৰিব লাগিব তো ইয়াত আমি যদি কৰি চাওঁ কেনসেল কৰিলে এইটো আমাৰ কিমান দি গৈ আছে 5 দি গৈ আছে 5 দি কৰিলে কিমান হ'ব 5 দি এইটো কৰিলে কি হ'ব 20 আকৌ যাব পাছৰে 5 5 গুণ 25 5 4 গুণ কিমান হয় 20 হয় ঠিক আছে তো ইয়াত আমাৰ 5 তলত থাকিব আৰু 4 ইনটু যদি আমি 42 কৰোঁ 4 গুণ 8 4 গুণ 16 168 তেতিয়া 168ক যদি আমি হেৰি কৰোঁ পাছৰে হৰণ কৰোঁ 5 3 গুণ কিমান হয় 15 18 5 3 গুণ কিমান হয় 15 ইয়াত কিমান আছে 3 পইণ্ট দিলোঁ শূন্য এটা আহিল 5 6 গুণ কিমান হ'ল 30 তো ইয়াৰ উত্তৰটো হ'ব আমাৰ কিমান 33.6% তো
তো এনেকুৱা আমাৰ উত্তৰ ইয়াত অপশ্যনত দিয়া নাই। তো আমাৰ এইটো কুৱেশ্যনটো আমাৰ অপশ্যনকেইটা দিবলৈ ভুল কৰিছে। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো এনে কি হ'ব 33.6%। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 যে 7 + √3 সৰল √3 বাই 7 - √3 সৰল আকৃতি হ'ব। তো এইটো অংক তোমালোকে পাইছা চেপ্টাৰ থিংক এইটো 2ত আছে, চেপ্টাৰ 1ত আছে এইটো, যে আমাৰ হৰটো পৰিমেয় কৰিব লাগে। তো ইয়াৰ 7 + √3 আৰু 7 - √3 সৰল আকৃতি হ'ব। তো ইয়াক আমি কেনেকৈ কৰিম? একদম সহজ হয় এইটো। তো ইয়াত কি আছিল আমাৰ 7 + √3 আৰু 7 - √3 এইটো আছিল। তো ইয়াত আমি কি কৰিম? প্ৰথমতে তলতো +7 + √3 ইনটু কৰিব লাগিব। তেতিয়া আমাৰ ফৰ্মুলা হ'ব যে 7 স্কুৱেৰ -√3 হোল স্কুৱেৰ, এইটো পাইছিলোঁ। আৰু ওপৰত কি হ'ব 7 + √3 হোল স্কুৱেৰ হ'ব। তো এতিয়া আমি ফৰ্মুলা যদি বহাওঁ 7 স্কুৱেৰ কি হ'ব যে 49 আৰু √3 স্কুৱেৰ কৰিলে কি হ'ব 3। আৰু ইয়াৰ ফৰ্মুলা কি হয় a + b হোল স্কুৱেৰৰ ফৰ্মুলা কি হয় a স্কুৱেৰ + 2ab + b স্কুৱেৰ। তো এই ফৰ্মুলাত বহালে ইয়াত কি হ'ব 7 স্কুৱেৰ + 2 × 7 × √3 + √3 হোল স্কুৱেৰ, এইটো হ'ব। তো ইয়াৰ আমাৰ উত্তৰটো যদি আমি ইয়াত লিখোঁ, ইয়াত লিখিছোঁ যে 49 - 3 কৰিলে কি হ'ব 46 হ'ব। আৰু ওপৰত হ'ব 49 + 7 দুগুণ কিমান 14 √3 + 3। আৰু ইয়াত যদি কৰোঁ 46 49 আৰু 3 প্লাছ কৰিলে কি হ'ব 52 + 14 √3। তো এতিয়া আমি 2 এটা কমন ল'ব পাৰিম। 2 কমন ল'লে ইয়াত কি হ'ব যে বস্তুটো ইয়াতে কৰি দিছোঁ এণ্ড 46 লৈছোঁ। আৰু ওপৰত যদি 2 কমন লওঁ ইয়াত কি হ'ব 26 হ'ব প্লাছ 14ৰ পৰা মানে 2 হৰণ কৰিলে কি হ'ব 7 √3। তো ইয়াত 2 আৰু এই 46 কেঞ্চেল হৈ কি হ'ব 23 হ'ব। ঠিক আছে। তো আমাৰ সঠিক উত্তৰটো আমি এইটো পাম, তলত 23 আৰু ওপৰত হ'ব 26 + 7 √3। তো তলত আমাৰ কি আছিল 23 আৰু ওপৰত 26 + 7 √3। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। ঠিক আছে, অপশ্যন বি হ'ব। ইয়াত দুটা অপশ্যন আছে, এটা মাইনাছতো আছে এটা প্লাছতো আছে। আমাৰ প্লাছত ওলাইছিল উত্তৰটো, তো এইটো হ'ব অপশ্যন বি। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 23 1/7 দশমিক বিস্তৃতি হ'ল। তো ইয়াক যদি আমি 1/7 আছে 1/7 মানে কি আমি 1টো ভিতৰত লিখিম আৰু 7টো বাহিৰত। ইয়াত পইণ্ট দিম, ইয়াত 0 আহিব 7 7 × 7 ইয়াত 3 ইয়াত 0 7 4 গুণ কিমান 28। ঠিক আছে 2 7 2 14। তো আমি যদি এনেকৈ কৰি থাকোঁ ইয়াৰ উত্তৰটো আমি কোনটো পাম অপশ্যন চি পাম। ঠিক আছে। আৰু ইয়াত ওপৰত বাৰ মানে কি এইটো ৰিপিট হ'ব বস্তুটো, মানে ইয়াত যেনেকৈ 7লৈকে আছে ন 7ৰ পিছত কি হ'ব আকৌ যদি মই হৰ্ণ কৰি থাকোঁ আকৌ 1 আহিব আকৌ 4 আহিব, তেনেকৈ যদি ৰিপিট হৈ থাকে কোনো বস্তু তাৰ ওপৰত আমি কি দিওঁ এটা বাৰ দিওঁ। ঠিক আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24। কুৱেশ্যন নম্বৰ 24 কি দিয়া আছে যদি 4x³ + 3x² - 4x + kৰ উৎপাদক x - 1 হয় তেন্তে kৰ মান কি হ'ব? তো ইয়াত আমাৰ প্ৰথমতে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহিলে প্ৰথমতে আমি চাব লাগিব আমাৰ উৎপাদকটো কি দি আছে। ইয়াত x - 1 আছে, তো আমি এই গোটেই বহুপদটোক আমি px বুলি ধৰিব লাগিব। আৰু যিহেতু x - 1 আছে আৰু উৎপাদক যিটো xৰ মানে pৰ জেগাত px লিখোঁ হয়নে, pxত xৰ জেগাত আমি কি লিখিব লাগিব ইয়াৰ অপজিটটো, মানে যদি মাইনাছ থাকে আমি ইয়াত 1 ল'ম, যদি আমি ইয়াত +1 থাকিলে হয় তেতিয়া আমি ইয়াত -1 লিখিম। ঠিক আছে, তেনেকৈ আমি কৰিব লাগিব। আমি ইয়াত এইটো কৰি চাওঁ যে কি দিয়া আছে। প্ৰথমতে আমি ধৰি লৈছোঁ px। ঠিক আছে, px = কি দি আছে গোটেই যিটো বহুপদ দি আছে 4x³ + 3x² - 4x আৰু প্লাছ k দি আছে। ঠিক আছে। তো ইয়াত উৎপাদকটো দি আছে x - 1, তো আমি ধৰিব লাগিব p1ৰ কাৰণে ধৰিব লাগিব, তেতিয়া গোটেইটো আমাৰ 0 পাম। তো p1 হ'লে য'ত য'ত x আছে আমি 1 লিখিব লাগিব। তো ইয়াত 4x³ আছে, তো 4x³ মানে 1³ মানে 4 হ'ব। 3x² আছে তো 3 হ'ব। মাইনাছ কি দিয়া আছে মাইনাছ দিয়া আছে 4x মানে 4 × 1 মানে 4 হ'ব, প্লাছ k ইকুৱেল কি হ'ব 0।
ঠিকে আছে। তো ইয়াত +4 আৰু -4 কেঞ্চেল হৈ যাব, 3টো ইয়াত থাকিব, 3টো ইফালে গুচি গ'লে কি হ'ব, -3 হ'ব। তো কেৰ মান কিমান পাম, -3 পাম। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন কি হ'ব, এইটো বি, অপশ্যন বি হ'ব। তো অপশ্যন বি আমাৰ সঠিক উত্তৰটো হ'ব -3। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে কাৰ্টীয় সমতলৰ মূল বিন্দুৰ স্থানাংক। তো আমি জানো যে যিটো কাৰ্টেছিয় সমতল থাকে, য'ত এক্স এক্সিছ এইটো ৱাই থাকে, এইটো ৱাই ডেছ, এইটো এক্স ডেছ থাকে, আৰু এইটো ইয়াত 0 থাকে, এইটো মূল বিন্দু বুলি কওঁ। আৰু মূল বিন্দু স্থানাংক সদায় কি হয়, 0,0। তো অপশ্যন চি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26। যদি P,4 বিন্দুটো 4x + y = 16 লেখডালৰ ওপৰত আছে, তেন্তে আমি কি কৰিব লাগে, যে পিৰ মান হ'ব। তো প্ৰথমতে আমি ইয়াত মানখিনি বহাব লাগিব, যে 4x, এক্সৰ জেগাত ইয়াত কি আছে, বিন্দু পি দিয়া আছে, তো 4p লিখিম আমি ইয়াত। ৱাইৰ মান কিমান দিয়া আছে, 4, তো ইয়াত 4 লিখিম, তো = 16। তো এইটো যদি আমি ছল্ভ কৰোঁ, তেতিয়া কি হ'ব, 4p, 4টো ইফালে গুচি গ'লে কি হ'ব, মাইনাছ হ'ব, 16 - 4 কিমান হয়, 12। তো পিৰ মান কিমান পাম, 12ক 4ৰে ডিভাইড কৰিলে কি হ'ব, 3। তো পিৰ মান পাম আমি 3। তো ইয়াত আমাৰ অপশ্যন ক'ত আছে, 3 চাব লাগিব, যে এইটো অপশ্যন কি হ'ব, অপশ্যন চি, ইয়াত 3 দিয়া আছে। ঠিক আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 27। এটা চতুৰ্ভুজৰ কোণবোৰৰ মাপৰ অনুপাত 1:3:2:4 হ'লে কোণবোৰৰ মাপ হ'ব। তো ইয়াত আমি ভালকৈ চাব লাগিব, যে 1:3:2:4। তো যদি আমি প্ৰথম অপশ্যনটো ভালকৈ চাওঁ, যে ইয়াত কিমান আছে, 36 আছে, তাৰ 3 গুণ। তো 36ৰ লগত যদি আমি 3 পূৰণ কৰোঁ, 36 × 3 যদি কৰোঁ, 6 × 3 = 18, 3 × 3 = 9 = 10, মানে 108 মিলিছে। তাৰপিছত তাৰ দুগুণ, 36ৰ দুগুণ কৰিলে কিমান হয়, 72 হয়, আৰু তাৰ 4 গুণ কৰিলে কিমান হয়, 144। তো এই 4টা অপশ্যন, মানে 4টা কোণেই মিলি আছে। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন এ। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28। তো এইটো আমাৰ অনুশীলনী কুৱেশ্যন হয়, এইটো আমাৰ চেপ্টাৰ সামন্তৰিক আৰু চেপ্টাৰ 9ৰ হয় এইটো আমাৰ কুৱেশ্যনটো। তো ইয়াৰ আমাৰ উত্তৰটো কি হ'ব, আমি কেনেকৈ কৰিম, যে ইয়াত আমাৰ কি দি আছে, চিত্ৰত ABCD এটা সামন্তৰিক AE লম্ব DC। তো AE লম্ব DC দি আছে, আৰু CF লম্ব AD, যদি ABৰ মান কিমান হয়, 16। তো AB 16 দি আছে, তো DCও কি হ'ব, 16 হ'ব। ঠিকে আছে। তাৰপিছত AE 8 হয়। তো প্ৰথমতে আমি গোটেই সামন্তৰিকটো কালি উলিয়াব লাগিব। সামন্তৰিকৰ কালি কি হয়, ভূমি পূৰণ উন্নতি। তো B × H। তো ভূমি আমি ধৰি লৈছোঁ তলৰটো DC। ঠিক আছে, কাৰণ DCৰ ওপৰত AE লম্বটো আছে। তো DC আৰু ABৰ মান একেই হয়, তো DCৰ মানো কি হ'ব, আমাৰ 16 চেণ্টিমিটাৰ হ'ব। তো 16 × উন্নতি, উন্নতি কিমান দি আছে, AE কিমান দি আছে, 8 দি আছে। ঠিকে আছে। তো ইয়াৰ কালি কিমান হ'ব, 8 × 6 = 48, 4 থাকিব, 8 × 8 = 4 = 12, 128 পালোঁ। নেক্সট কি উলিয়াব লাগে, ADৰ মান কিমান হ'ব, AD এইটো ভূমি। তো ইয়াৰ ওপৰত উন্নতি কিমান আছে, CF আছে। তো CFৰ মান কিমান আছে, 10 দিয়া আছে। এতিয়া যদি আমি ভূমি উলিয়াব যাওঁ, ভূমিৰ ফৰ্মুলা কি আছিল, B উলিয়াব গ'লে এৰিয়া বা কালি ডিভাইডেড বাই কি হয়, উন্নতি বা হাইট। তো এৰিয়া আমাৰ অলৰেডি ওলাইছে, 128 আছিল, আৰু হাইট তাৰ কাৰণে কিমান দিয়া আছে, CF কিমান দিয়া আছে, 10। এতিয়া কোনো বস্তুক যদি আমি 10ৰে হৰণ কৰোঁ, তাত কি হ'ব, এটা সংখ্যাৰ আগত কি হ'ব, দশমিক বহিব। তো 128টো কি হ'ব, 12.8 হ'ব। তো এইটো অপশ্যন আমাৰ দিয়া আছে, অপশ্যন ডি দিয়া আছে। তো অপশ্যন ডি আমাৰ উত্তৰটো হ'ব। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29। চিত্ৰত AD এংগল ADCৰ মান হ'ব। তো এংগল ADC মানে কোনটো, এইটো কোণ উলিয়াব লাগে। তো প্ৰথমতে ইয়াত ভিতৰতো এটাও কোণ দিয়া নাই, কিন্তু চব বহী কোণখিনি দিয়া আছে। তো বহী কোণখিনিৰ আমাৰ এটা হেৰি আছিল, নিয়ম আছিল, যে বহী কোণৰ যোগফলৰ সমষ্টি কিমান হয়, যিমানবোৰ কোণ থাকে বহী কোণ গোটেইকেইটা যোগফলৰ সমষ্টি হয় 360 ডিগ্ৰী। তো প্ৰথমতে আমি এক্সৰ মানটো উলিয়াই ল'ব লাগিব। তো ইয়াত কি দিয়া আছে, x + 10 আছে, প্লাছ 2x + 2 আছে ডিগ্ৰী, প্লাছ 4x - 24 ডিগ্ৰী, আৰু ইফালে প্লাছ 3x + 2 ডিগ্ৰী আছে। আৰু গোটেইকেইটা যোগফল কিমান হ'ব, 360 ডিগ্ৰী হ'ব। যিমানখিনি এক্স আছে, এক্স কিমান আছে, x 2x 4x আৰু 3x, গোটেইকেইটা প্লাছ কৰিলে কিমান হৈ আছে, 7 + 2 9 10x হৈ আছে। আৰু গোটেই সংখ্যাকেইটা যদি কৰোঁ, 10 + 2 হৈ আছে 12, আৰু ইফালে 12 আৰু ইফালে 2 কিমান হৈ আছে, 14 আৰু ইফালে -24। তো 14 - 24 ডিগ্ৰী, আৰু ইফালে 360।
ঠিকে আছে নেক্সট আমাৰ 10x আছে আৰু ইফালে -24 পৰা 14 গ'লে কিমান থাকিব আমাৰ 10 থাকিব 10 ডিগ্ৰী আৰু ইফালে হ'ব 360 ডিগ্ৰী তো ইয়াত 10টো ইফালে গ'লে কি হ'ব প্লাছ হ'ব তো মানে 10x আমি ইকুৱেল লিখিব পাৰোঁ 370 ডিগ্ৰী তো x কিমান হ'ব x 10টো ইফালে গ'লে কি হ'ব 0 0 কেঞ্চেল হৈ 37 ডিগ্ৰী আমি পাম তো x ৰ মান পালোঁ আমি 37 ডিগ্ৰী ঠিকে আছে তো ইয়াত আমাৰ x ৰ মান 37 ডিগ্ৰী হ'ব আৰু এই দুটা কোণ যোগ কৰিলে আমাৰ হৈ আছে 180 ডিগ্ৰী কাৰণ এইটো এটা সৰল ৰেখা হয় তো আমাৰ সৰল কোণ কিমান হৈ আছে 180 ডিগ্ৰী আৰু x + 10 আৰু যেটো আমাৰ কোণ উলিয়াব কৈছে এংগল ADC এই দুটা যোগ কৰিলে কিমান হৈ আছে আমাৰ 180 ডিগ্ৰী আৰু x ৰ মান আমি কিমান পাইছো 37 সো 37 লগত যদি আমি 10 টো প্লাস কৰি দিও কিমান হ'ব 47 আৰু এংগল ADC ইকুৱেল 180 ডিগ্ৰী তো যদি আমি এংগল ADC উলিয়াও এংগল ADC ইকুৱেল কি হ'ব 47 টো ইফালে যাব তো 47 ইফালে গৈ কি হ'ব মাইনাস হ'ব তো 180 ৰ পৰা যদি 47 মাইনাস কৰো কিমান হ'ব 3 এটো হৈ যাব 7 7 ৰ পৰা 4 গলে 3 তো 133 ডিগ্ৰী তো এটো উত্তৰ হ'ব অপচন সি আৰু নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 30 কি দিয়া আছে যে x ৰ মান হৈছে তো এই ছবিটো চাই x ৰ মানটো উলিয়াব লাগে তো ইয়াত আমাৰ কি দিয়া আছে যে x ইয়াত a কোণটো হয় তো প্ৰথমতে আমি d কোণটো উলিয়াই ল'ব লাগিব তো যেহেতু এটা চতুৰ্ভুজ হয় চতুৰ্ভুজৰ আমাৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী তো d কোণটো আমি কেনেকৈ উলিয়াম বাকি যিমানবোৰ কোণ দিয়া আছে a b আৰু c প্লাস কৰিব লাগিব তো ইয়াত কিমান দিয়া আছে 60 প্লাস 50 কিমান হয় 110 আৰু 80 যোগ কৰিলে কিমান হ'ব 190 হ'ব তো 190 360 ৰ পৰা যদি 190 মাইনাস কৰি দিও তেতিয়া কিমান হ'ব 170 হ'ব তো 170 কাৰ মান পাম d ৰ মান পাম আকৌ d আৰু x মিলাই কিমান হৈ আছে 360 ডিগ্ৰী হৈ আছে কাৰণ এটা এটা মানে হেৰি হয় পইণ্ট মানে এটা কেন্দ্ৰত কিমান হয় 360 ডিগ্ৰী এটা যিকোনো বিন্দু সম্পূৰ্ণ কোণটো 360 ডিগ্ৰী হয় তো ইয়াত যদি আমি 170 পাইছো আকৌ 360 ৰ পৰা আমি কি কৰিম 1 যেটো 70 আছিল হেতু মাইনাস কৰি দিম তো কিমান হ'ব 09 ঠিক আছে আকৌ কি পাম 190 পালো আমি তো 190 ডিগ্ৰী আমাৰ কি হ'ব x ৰ মান হ'ব তো ইয়াৰ অপচন হ'ব অপচন বি ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 31 ত কি দিয়া আছে যে চিত্ৰত এংগল ACB 40 ডিগ্ৰী দিয়া আছে তো এংগল OAB কিমান হ'ব তো এটো এটা সহজ অংক যে ইয়াত ACB যদি 40 হয় এই কোণটো কি হ'ব ইয়াৰ দুগুণ হ'ব ঠিক আছে আমি এটা উপপাদ্য পাইছিলো যে এটা চাপে কেন্দ্ৰত কৰা যেটো কোণ হয় হেতু কি হয় দুগুণ হয় বা বাকি চাপৰ যেটো অংশত একেফালে থকা চাপৰ অংশত যিমানবোৰ কোণ কৰে তাতকে কেন্দ্ৰত কৰা কোণটো কি হয় দুগুণ হয় তো ইয়াত যদি 40 হয় এটো কিমান হ'ব 80 ডিগ্ৰী হ'ব আৰু এটা বস্তু ইয়াত কি কৈছে এংগল OAB উলিয়াব কৈছে মানে এই কোণটো উলিয়াব কৈছে তো ইয়াত আমাৰ যেহেতু একেটা ব্যাসাৰ্ধ হয় ব্যাসাৰ্ধ মানে কি সমান হ'ব আৰু ইয়াৰ বিপৰীত কোণবোৰ কি হ'ব সমান হ'ব এইটো আৰু এই কোণটো সমান হ'ব ঠিক আছে আৰু আমি এটা নিয়ম জানো যে ত্ৰিভুজৰ অন্তঃকোণবোৰৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তো যদি দুইটাই সমান হয় আমি ধৰি লৈছো দুইটা x বুলি ধৰি লৈছো আৰু এটা কোণ আমি কিমান পাইছো যেটো আমাৰ কেন্দ্ৰত উৎপন্ন কৰা কোণটো 80 পাইছো তো গোটেইখিনি মিলাই কিমান হ'ব 180 ডিগ্ৰী হ'ব তো ইয়াত 2x হ'ব আৰু এইটো ইফালে গুচি গলে কিমান হ'ব মাইনাস হ'ব মাইনাস হলে কিমান হ'ব 100 হ'ব আৰু x ৰ মান কিমান পাম আমি 100 ডিভাইডেড বাই 2 কি হ'ব 50 ডিগ্ৰী তো ইয়াতটো আমাৰ কি দিয়া আছে অপচন কেটা দিয়া নাই ইয়াতো মানে অপচন কি কিছুমান খেলিমেলি হৈছে তো ইয়াৰ অপচন হ'ব লাগিছিল নে 50 ডিগ্ৰী ঠিক আছে তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 32 যে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা জিয়াডালৰ দৈৰ্ঘ্য হ'ব বৃত্তটোৰ দৈৰ্ঘ্য হ'ব য'ত বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 13 সেন্টিমিটাৰ তো ইয়াৰ কাৰণে আমি এটা ছবি আঁকিব লাগিব যে কি কৈছে যে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা সাপোজ ধৰি লৈছো এটো কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা জিয়া তো ধৰি লৈছো এটা জিয়া ইয়াৰ কেন্দ্ৰৰ পৰা দূৰত্ব কিমান দিয়া আছে 5 সেন্টিমিটাৰ দিয়া আছে আৰু বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে কিমান 13 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে তো ইয়াৰ কি উলিয়াব লাগে জিয়াডালৰ দৈৰ্ঘ্য হ'ব তো জিয়াডালৰ সম্পূৰ্ণ দৈৰ্ঘ্য উলিয়াব লাগে প্ৰথমতে আমি এইখিনি উলিয়াই ল'ব লাগিব তো আমি নিয়ম এটা পাইছিলো যে কেন্দ্ৰৰ পৰা জিয়ালৈ টনা যেটো ৰেখা হেতু কি হয় লম্ব হয় জিয়াডালৰ ওপৰত ঠিক আছে
বা আমি এনেকৈ পাইছিলোঁ যে কেন্দ্ৰৰ পৰা যদি লম্ব ৰেখা টনা হয় সেইডালে কি কৰে জেয়াডালক সমদ্বিখণ্ডিত কৰে ঠিকে আছে তো ইয়াত আমাৰ যিটো লম্ব ৰেখা হয় তো এইটো এটা আমাৰ কি হ'ব সমকোণী ত্ৰিভুজ হ'ব আৰু সমকোণী ত্ৰিভুজত যদি আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ তেতিয়া আমি তলৰ যিটো বাহু আছে সেইটো উলিয়াব পাৰিম তো পাইথাগোৰাছৰ সূত্ৰ মতে তলৰ বাহুটো উলিয়াবলৈ কি কৰিব লাগিব যিটো অতিভুজ আমাৰ 13 দিয়া আছে সেইটো বৰ্গ কৰিব লাগিব তাৰ পৰা 5 স্কোৱাৰ মাইনাছ কৰিব লাগিব তো ইয়াত কিমান হ'ব 169 আৰু ইয়াত 25 আৰু উত্তৰটো আমাৰ কিমান হ'ব √144 হ'ব তো 144ৰ ৰুট কিমান হয় 12 হয় তো 12 পাম আৰু যেহেতু সমদ্বিখণ্ডিত কৰিছে এইফালৰ অংশটো কি হ'ব 12 হ'ব তো 12 দুগুণ কিমান হ'ব 24 হ'ব তো গোটেই জিয়াডালৰ আমাৰ যিটো দৈৰ্ঘ্য সেইটো কিমান হ'ব 24 তো অপশ্যন বি হ'ব ঠিকে আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 যে এটা গোলকৰ পৃষ্ঠকালি 154 সেন্টিমিটাৰ স্কোৱাৰ হ'লে ইয়াৰ ব্যাসাৰ্ধ হ'ব তো ইয়াত গোলকৰ পৃষ্ঠকালি প্ৰথমতে আমি ফৰ্মুলা কি হয় 4 পাই r স্কোৱাৰ আৰু ইয়াৰ পৃষ্ঠকালি কিমান দিয়া আছে 154 তো ইয়াত আমাৰ কি উলিয়াব লাগে ব্যাসাৰ্ধ উলিয়াব লাগে তো r স্কোৱাৰটো ইয়াত ৰাখি আমি 4 পাইটো তলত নিব লাগিব তো 154 আৰু ইয়াত কি হ'ব 4 পাই মানে 22/7 তো ইয়াত যদি আমি ক্যালকুলেশ্যন কৰোঁ 7 টো ওপৰত যাব 154 হ'ব আৰু ইয়াত 7 হ'ব আৰু 4 × 22 হ'ব তো 22ৰ লগত এইটো আমি যদি কৰোঁ এইটো 7 বাৰ যাব ঠিক আছে তো ইয়াত যদি আমি r উলিয়াব বিচাৰোঁ তো r কি হ'ব √ওভাৰ হ'ব √ওভাৰ হ'লে কি হ'ব 7 আৰু 4 মানে কি হয় 4 মানে হয় 2 × 2 লিখিব পাৰোঁ তো আমি এটা নিয়ম পাইছিলোঁ যে ৰুটৰ ভিতৰত যিটো সংখ্যা দুবাৰ থাকে সেইটো উত্তৰত কি হয় এবাৰ হ'ব তো ইয়াত কি হ'ব 7/2 আৰু 7ক যদি 2ৰে হৰণ কৰোঁ কিমান পাম উত্তৰ 3.5 পাম ঠিকে আছে তো 7ৰ হাফ কিমান 3.5 তো ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশ্যন এ 3.5 সেন্টিমিটাৰ ঠিকে আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 এটা শ্ৰেণীৰ 9 গৰাকী ছাত্ৰ ছাত্ৰীৰ উচ্চতা নিম্নোক্ত ধৰণে দিয়া গৈছে ইয়াৰ মধ্যমা হ'ব তো মধ্যমা উলিয়াবলৈ প্ৰথমতে আমি কি কৰিব লাগিব গোটেই যিখিনি উচ্চতা দিয়া আছে সেইখিনি ঊৰ্ধ্বক্ৰমত মানে এসেন্ডিং অৰ্ডাৰত প্ৰথমতে সজাই ল'ব লাগিব তো আটাইতকৈ কম কোনটো দিয়া আছে 144 আছে 144 তাৰপিছত আমাৰ দিয়া আছে 145 আছে তাৰপিছত 147 আছে তাৰপিছত 148 আছে তাৰপিছত 149 আছে তেনেকৈ 150 আছে 150 তাৰপিছত আছে 152 আছে ঠিক আছে তাৰপিছত আৰু 155 আছে তো টোটেল 9 গৰাকী আছিল তো 1 2 3 4 5 6 7 8 আৰু এটা আছে 160 আছে ঠিক আছে আমাৰ 9টা কমপ্লিট হ'ল তো ইয়াৰ আমাৰ মধ্যমানটো উলিয়াব লাগিব এতিয়া তো 9টা সংখ্যাৰ মাজৰ মানটো কি হ'ব যেটো 5th পজিশন হ'ব 5 নম্বৰ যেটো হ'ব সেইটোৱে হ'ব তো 5 নম্বৰ পজিশনত কি আছে 149 আছে আৰু ইয়াতো 4টা আছে ইয়াতো 4টা আছে তো 149 টোৱে কি হ'ব মধ্যমা তো অপশ্যন বি হ'ব ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 যে 140 আৰু 150 শ্ৰেণীটোৰ শ্ৰেণী চিহ্ন তো ইয়াৰ মাজৰ মানটোৱে হ'ব তো 140 আৰু 150ৰ মাজত কি আহে 145 তো অপশ্যন বি হ'ব ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 এখন ক্ৰিকেট খেলত এজন পুৰুষ ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বল বাউণ্ডৰী কোবায় তেওঁ বাউণ্ডৰী নুকুবোৱাৰ সম্ভাৱিতা হ'ব তো যদি 6টা বলত বাউণ্ডৰী কোবায় আৰু কেইটা বল খেলিছে 30টা বল তো বাকি 24টা বলত বাউণ্ডৰী নুকুবায় তো 24 হ'ব ওপৰত আৰু সম্ভাৱিতা উলিয়াবলৈ টোটেল কিমান দিয়া আছে 30 তো ইয়াক যদি আমি হৰণ কৰোঁ 6 দি যাব 6 4 × 24 6 5 × 30 তো উত্তৰ কি হ'ব 4/5 হ'ব তো ইয়াৰ উত্তৰ ইয়াত আমাৰ অপশ্যন চি হ'ব 4/5 আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 37 এটা লুডু গুটি দলিওৱাত 4তকৈ সৰু অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা তো লুডু গুটিত 4তকৈ সৰু অযুগ্ম আমাৰ কি থাকে 1 আৰু 3 থাকে মানে দুটা সংখ্যা থাকে তো টোটেল আমাৰ সংখ্যা থাকে 6 আৰু দুটা সংখ্যা আমাৰ কি হয় অযুগ্ম হয় 4তকৈ সৰু তো ইয়াক যদি আমি কেনসেল কৰোঁ 2 × 2 2 3 × 6 তো কি হ'ব 1/3 হ'ব তো আমাৰ অপশ্যন কি হ'ব ডি হ'ব নেক্সট কি দিয়া আছে 38 এটা ঘটনাৰ সম্ভাৱিতা 0ৰ পৰা ডেশলৈ থাকে আমি জানো যে সম্ভাৱিতা সদায় 0 আৰু 1লৈকে থাকে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 39 কি দিয়া আছে অৰ্ধবৃত্তস্থ কোণৰ মাপ তো এইটোতো আমি সূত্ৰই হয় এটা মানে হেৰি হয় উপপাদ্যৰ নিচিনাই হয়
যে অৰ্ধবৃত্তস্থ কোণৰ মান কিমান হয় 90 ডিগ্ৰী তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন চি 90 ডিগ্ৰী কুৱেশ্যন নম্বৰ 40 হ'ল এটা বৃত্তৰ বৃহত্তম জিয়াডাল বৃত্তটোৰ কি হয় আমি জানো যে যিকোনো বৃত্তৰ বৃহত্তম জিয়াডাল কি হয় তাৰ ব্যাস হয় ডায়ামিটাৰ হয় তো অপশ্যন কি হ'ব এ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 41 চাই লওঁ কুৱেশ্যনটো কি আছে যে যদি এটা বৃত্তৰ জিয়া এডালৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ আৰু বৃত্তটোৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ কেন্দ্ৰৰ পৰা জিয়াডালৰ দূৰত্ব হৈছে তো তেনেকুৱা এটা অংক অলপ আগত পাইছিলোঁ ইয়াৰ জাষ্ট অলপ বেলেগকৈ দিছে উল্টাকৈ দিছে বস্তুটো যে আমাৰ জিয়া এডাল আছে কেন্দ্ৰৰ পৰা জিয়াডালৰ কি উলিয়াব লাগে দৈৰ্ঘ্য উলিয়াব লাগে ঠিক আছে দূৰত্ব উলিয়াব লাগে আৰু ইয়াত ব্যাসাৰ্ধও দিয়া আছে আৰু জিয়াডালৰ দৈৰ্ঘ্যও দিয়া আছে তো সেইটো কিমান দিয়া আছে 12 দিয়া আছে আৰু ব্যাসাৰ্ধ কিমান দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটাৰ ঠিক আছে তো আমি উপপাদ্যমতে কি পাইছিলোঁ যে কেন্দ্ৰৰ পৰা জিয়াডাললৈ টনা লম্বই জিয়াডালক কি কৰে সমদ্বিখণ্ডিত কৰে তো ইয়াতো কি হ'ব সমদ্বিখণ্ডিত কৰিলে ইয়াত 12 যদি হয় এইটো কিমান হ'ব 6 হ'ব ঠিক আছে তো 6 হ'লে আমি কি উলিয়াব লাগে এই পাৰ্টটো উলিয়াব লাগে তো এইটো আমি পাইথাগোৰাছৰ সূত্ৰ দি উলিয়াব লাগিব তো ইয়াতো কি কৰিব লাগিব ৰুটৰ পৰা আমি যিটো অতিভুজৰ স্কোয়াৰ কৰি আমি তলৰ যিটো অংশ দিয়া আছে 6 স্কোয়াৰটো কৰিব মানে মাইনাস কৰিব লাগিব তো ইয়াত কিমান হ'ব 100 আৰু ইয়াত কিমান হ'ব 36 তো ইয়াত কি হ'ব 64 ঠিকে আছে তো 64 ৰ যিটো বৰ্গমূল সেইটো কিমান হয় 8 হয় ঠিক আছে তো দূৰত্ব কিমান হ'ব 8 সেন্টিমিটাৰ তো অপশ্যন কি হ'ব বি হ'ব ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 42 যে 20 জন ছাত্ৰই লাভ কৰা নিম্নোক্ত নম্বৰ সমূহৰ বহুলক তো বহুলক মানে কি যেটো মানে সংখ্যা আটাইতকৈ বেছি বাৰ কি হৈ আছে ৰিপিট হৈ আছে তো কোনটো সংখ্যা ৰিপিট হৈ আছে আমাৰ 9 টো আটাইতকৈ বেছি হৈছে ইয়াত 9 1 2 3 4 আৰু কিমান বাৰ হৈছে 4 বাৰ হৈছে তো ম্যাক্সিমাম 4 বাৰ হৈছে 9 টোৱে হৈছে আৰু কোনো সংখ্যা ইমান 4 বাৰ হোৱা নাই ৰিপিট ঠিক আছে তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন সি 9 নেক্সট কুৱেশ্যনটো হ'ল যে এটা আয়তৰ কৰ্ণ তাৰ সৰু বাহুতকৈ 3 গুণ বাহুবোৰৰ অনুপাত হ'ব তুমি এইটো ভালকৈ বুজি ল'ব লাগিব যে ছবিটো আঁকি ল'ব লাগিব যে এটা আয়ত দিয়া আছে আয়তৰ কি কৈছে যে কৰ্ণ মানে এইটো আয়তৰ কৰ্ণ কি হয় তাৰ সৰু বাহুতকৈ সৰু বাহু কোনটো এইটো হ'ল সৰু এইটো ডাঙৰ তো ইয়াত আমি সৰু বাহুটো ধৰি লৈছোঁ x ঠিকে আছে আৰু আয়তটো কি হয় আয়তৰ যিটো কৰ্ণত সেইটো কি হয় 3x 3 গুণ কৈছে ঠিক আছে 3 গুণ যদি কয় প্ৰথমতে আমি উলিয়াই ল'ব লাগিব ইয়াৰ ডাঙৰ যিটো বাহু আছে সেই বাহুটো কিমান তো ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব পাৰিম কাৰণ ইয়াত কিমান হয় 90 ডিগ্ৰী হয় এটা সমকোণী ত্ৰিভুজ পাইছোঁ আমি তো সেইটো উলিয়াবলৈ আমি কি কৰিম 3x ক স্কোয়াৰ কৰিব লাগিব তাৰ পৰা আমি যেটো দিয়া আছে বাহু x স্কোয়াৰ মাইনাস কৰিব লাগিব তো ইয়াত আমাৰ কিমান হ'ব 3x স্কোয়াৰ মানে 9x স্কোয়াৰ আৰু x স্কোয়াৰ মাইনাস কৰিলে কিমান হ'ব 8x স্কোয়াৰ তো 8ক যদি আমি ৰুট কৰোঁ 8ৰ ৰুট কি হয় 8ৰ ভিতৰত যদি আমি ভাঙি লিখোঁ 8ক 2 * 2 * 2 আৰু x স্কোয়াৰ মানে x * x তো যেকেইটা দুবাৰ আছে সেইটো এবাৰ ওলাই আহিব তো 2 দুবাৰ আছে তো 2 আহিব আৰু x দুবাৰ আছে তো x আহিব আৰু এটা 2 কি থাকিব ভিতৰত থাকিব তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে 2√2x ঠিক আছে তো এইটো আমি তলৰ বাহুটো পাইছোঁ এটা উলিয়াব কি লাগে কোৱেশ্চনটোত যে কৈছে যে যিকেইটা বাহু আছে সেই বাহুবোৰৰ অনুপাত কি হ'ব তো বাহুৰ অনুপাত হিচাপে যদি আমি ডাঙৰ বাহুটো ওপৰত লিখোঁ ঠিক আছে ডাঙৰ বাহুটো কিমান আছে 2√2x আৰু সৰু বাহুটো আমি কিমান ধৰিছিলোঁ x ধৰিছিলোঁ তো এইকেইটা কেনসেল হ'লে কি হ'ব 2√2 থাকিব তো অনুপাত হ'ব 2√2:1 হ'ব তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন বি ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 44 যে এটা চতুৰ্ভুজৰ কৰ্ণবোৰ সমান আৰু এটাই আনটোক সমকোণত সমদ্বিখণ্ডিত কৰিলে চতুৰ্ভুজটো হ'ব তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি বৰ্গ ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 45 যে ABCD এটা চক্ৰীয় চতুৰ্ভুজ য'ত AC আৰু BD ইয়াৰ কৰ্ণ যদি DBC কোনটো DBC মানে A কোনটো কিমান দিয়া আছে 55 তো এইটো 55 হ'লে আমাৰ কি হ'ব A কোনটো কি হ'ব 55 হ'ব ঠিক আছে আৰু এংগেল BAC কিমান দিয়া আছে 45 আমি দুটা কোণ পালোঁ
ঠিক আছে। তো গোটেই যদি আমি BAD উলিয়াব যাওঁ, দ্য এংগেল BAD গোটেইটো কিমান হ'ব, এটা আছে 55 আৰু এটা আছে 45। তো এই গোটেইকেইটা যোগ কৰিলে কিমান পাই আছোঁ আমি, 100, হয়নে? 100 পাই আছোঁ। আৰু উলিয়াব কি লাগে, তেন্তে এংগেল BCD, মানে BCD উলিয়াব লাগে কিমান হ'ব। তো আমি জানো যে চক্ৰীয় চতুৰ্ভুজৰ যিকেইটা বিপৰীত কোণ হয়, সেই বিপৰীত কোণকেইটাৰ যোগফল কিমান হয়, 180 ডিগ্ৰী। তো যদি এটা কোণে আমাৰ 100 ডিগ্ৰী হৈ আছে, তো আনটো কোণ কিমান হ'ব, 80 ডিগ্ৰী হ'ব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন A, 80 ডিগ্ৰী। ঠিকে আছে। তো এইকেইটা আমাৰ MCQ টাইপৰ কুৱেশ্যনখিনি চলিউশ্যনখিনি আছিল। আশা কৰোঁ তোমালোকে বস্তুখিনি বুজি পাইছা। আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে ছেকশ্যন বি আমি এইখিনি চাই লওঁ। ইয়াত 2 মাৰ্কছৰ কুৱেশ্যনবোৰ আহিছে, এণ্ড এইফালেও আছে আমাৰ 3 মাৰ্কছৰ কুৱেশ্যনো আছে। গ্ৰাফ আঁকিব লাগে বা বাকী যিবোৰ কুৱেশ্যন আছে তোমালোকে ইয়াত চাব পাৰিছা। আৰু ইয়াত 57, 58, 59, 60 আৰু ইয়াত দিয়া আছে 61, 62 আৰু এটা কুৱেশ্যন লাষ্ট এটা কনষ্ট্ৰাকশ্যন বা অংকনৰ চেপ্টাৰৰ পৰা আহিছে 3 মাৰ্কছৰ। ঠিকে আছে। তো এইকেইটা আমাৰ এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আমাৰ আহিছে। হোজাই ডিষ্ট্ৰিক্টৰ এইটো পেপাৰ হয়, যিটো আমাৰ এনুৱেল এক্সামৰ মেথছৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যনখিনি। চ' যিসকলে এক্সাম দিছা, এইটো হোজাই ডিষ্ট্ৰিক্টৰ পৰা যিসকল ছাত্ৰই চাই আছে, তোমালোকে এইটো এক্সাম অলৰেডি দিলা। আৰু যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে এক্সামবোৰ হোৱা নাই, তোমালোকে এনেকুৱা ধৰণৰ আৰু কিছুমান পেপাৰ্ছ আমি ছল্ভ কৰিব লাগিব। তেতিয়া তোমালোকে মানে তোমালোকৰ প্ৰেক্টিছ হৈ যাব বস্তুখিনি, কাৰণ এক্সাম আৰু বেছি দিন নাই। যিসকল নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দিবা, তোমালোকৰ 7 তাৰিখৰ পৰা এক্সামেই আছে। আৰু তোমালোকে এনেকৈ মানে বস্তুবোৰ চাই প্ৰিপেয়াৰ কৰিব লাগিব এতিয়াৰ পৰাই। এণ্ড যদি তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছা, ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকল নতুনকৈ আহিছা। আৰু যদি তোমালোকৰ এনেকুৱা মানে কুৱেশ্যন পেপাৰ ৰিলেটেড ভিডিঅ'সমূহ লাগে, তোমালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাবা, আমি তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' এনেকৈ আমাৰ চেনেলত ইনফৰ্মেটিভ ভিডিঅ'সমূহ আহি থাকিব। চ' লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন, গুড বাই।